এক দুনিয়া অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত মই অনিৰ্বাণ পাঠক। উত্তৰ আমেৰিকাৰ এখন বিশাল দেশ কানাডা ৯৯.৮ বৰ্গ কিলোমিটাৰ আয়তনৰ এই দেশখনে শেহতীয়াকৈ চৰ্চালৈ আহিছিল আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ কেতবোৰ মন্তব্যৰ বাবে। ট্ৰাম্পে কানাডাৰ ওপৰত পাৰস্পৰিক শুল্ক আৰোপ কৰাই নহয়, কানাডাক অধিগ্ৰহণ কৰি আমেৰিকাৰ ৫১ সংখ্যক ৰাজ্য কৰিব বুলিও ৰাজহুৱাকৈ ঘোষণা কৰিছিল। কিন্তু কানাডাৰ শাসনাধিষ্ঠ লিবাৰেল পাৰ্টিয়ে ট্ৰাম্পৰ এনে মন্তব্যৰ কঠোৰ প্ৰত্যুত্তৰ দিয়াৰ লগতে মুকলিকৈ প্ৰত্যাহ্বানো জনাইছিল। এইবাবে আশংকা কৰা হৈছিল যে এইবাৰ লিবাৰেল পাৰ্টিক শাসনৰ পৰা উফৰাবলৈ যিকোনো পদক্ষেপ ল'ব আমেৰিকাই। ট্ৰাম্পৰ ঘনিষ্ঠ এলন মাস্কেও শেহতীয়া নিৰ্বাচনত কানাডাৰ শাসনাধিষ্ঠ চৰকাৰৰ পতন হ'ব বুলি মন্তব্য কৰিছিল। কিন্তু আজি ঘোষণা হোৱা কানাডাৰ নিৰ্বাচনী ফলাফলত দেখা গৈছে যে আমেৰিকাক প্ৰত্যাহ্বান জনাই আকৌ ক্ষমতালৈ প্ৰত্যাৱৰ্তন কৰিছে লিবাৰেল পাৰ্টিয়ে। ইয়াৰ লগে লগে মাৰ্ক কাৰ্নি আকৌ এবাৰ প্ৰধানমন্ত্ৰী হোৱাটো নিশ্চিত হৈ পৰিছে। কানাডাৰ নিৰ্বাচনৰ ফলাফললৈ যোৱাৰ পূৰ্বে আমি জানি লোৱা উচিত কানাডাৰ নিৰ্বাচনী পদ্ধতিৰ বিষয়ে। কানাডাৰ হাউচ অৱ কমনছত আছে মুঠ ৩৪৩খন আসন। চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজন হয় ১৭২খন আসন। কানাডাৰ প্ৰধান ৰাজনৈতিক দল হ'ল লিবাৰেল পাৰ্টি অফ কানাডা, কনজাৰভেটিভ পাৰ্টি অফ কানাডা আৰু নিউ ডেম'ক্ৰেটিক পাৰ্টি। ইয়াৰে লিবাৰেল পাৰ্টিয়ে মধ্য বামপন্থী ধাৰাক প্ৰতিনিধিত্ব কৰে আৰু কনজাৰভেটিভ পাৰ্টিয়ে মধ্য সোঁপন্থী ধাৰাক প্ৰতিনিধিত্ব কৰে। আনহাতে নিউ ডেম'ক্ৰেটিক পাৰ্টিয়ে বামপন্থী ধাৰাক প্ৰতিনিধিত্ব কৰে। আমেৰিকাত শাসনৰ পৰিৱৰ্তন হোৱাৰ লগে লগে আশা কৰা হৈছিল যে এইবাৰ কনজাৰভেটিভ পাৰ্টিক শাসনলৈ আনিবলৈ ডনাল্ড ট্ৰাম্পে সৰ্বোচ্চ চেষ্টা কৰিব, কিন্তু সেয়া দেখা নগ'ল। ২০১৫ চনৰ পৰাই শাসনত থকা লিবাৰেল পাৰ্টিয়ে আকৌ এবাৰ কানাডাৰ ক্ষমতা দখল কৰাটো নিশ্চিত হৈছে। বিগত ২৮ এপ্ৰিলত অনুষ্ঠিত হৈ যায় কানাডাৰ ভোটগ্ৰহণ। বাতৰি লিখাৰ সময়লৈকে লিবাৰেল পাৰ্টিয়ে লাভ কৰিছে ১৪৮খন আসন, কনজাৰভেটিভ পাৰ্টিয়ে লাভ কৰিছে ১০৪খন আসন। কানাডাৰ চৰকাৰী সংবাদ মাধ্যমৰ বিশ্লেষণ অনুসৰি লিবাৰেল পাৰ্টিয়ে ১৬৫খন আসন লাভ কৰাৰ সম্ভাৱনা আছে। কনজাৰভেটিভ পাৰ্টিয়ে লাভ কৰিব পাৰে ১৪৭খন আসন। সেইবাবেই আন দলৰ সমৰ্থনত হ'লেও লিবাৰেল পাৰ্টিয়ে চতুৰ্থবাৰলৈ কানাডাত ক্ষমতা দখল কৰাটো নিশ্চিত। ইয়াৰ লগে লগে মাৰ্ক কাৰ্নি হ'ব আৰু এটা কাৰ্যকালৰ বাবে কানাডাৰ প্ৰধানমন্ত্ৰী। এই ফলাফলৰ তাৎপৰ্য কি প্ৰভাৱ পৰিব বিশ্বৰ ৰাজনীতিত, সেয়াও আমি এই প্ৰতিবেদনত উল্লেখ কৰিবলৈ লৈছোঁ। মূল ৫টা পইণ্টত আমি জনাবলৈ চেষ্টা কৰিম এই নিৰ্বাচনৰ তাৎপৰ্য আৰু প্ৰতিক্ৰিয়াৰ বিষয়ে। প্ৰথম, জনসাধাৰণৰ মাজত থকা অসন্তুষ্টিৰ বাবে প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে কাৰ্যকালৰ মাজভাগতে চকী এৰিবলগীয়া হৈছিল। তেওঁৰ স্থানত মাৰ্ক কাৰ্নিয়ে প্ৰধানমন্ত্ৰীৰ দায়িত্ব লয়। শেহতীয়া নিৰ্বাচনৰ প্ৰচাৰত তেওঁ ডনাল্ড ট্ৰাম্পৰ ভাবুকিকেই অন্যতম মূল বিষয় হিচাপে উল্লেখ কৰে। কাৰ্নিয়ে তেওঁৰ ভাষণত প্ৰায়ে কয়, ট্ৰাম্পে আমাৰ মাটি, আমাৰ সম্পদ কাঢ়ি নিব বিচাৰিছে, সেয়ে আমি কেতিয়াও হ'বলৈ নিদিওঁ। ক'ব পাৰি যে কানাডাত লিবাৰেল পাৰ্টিৰ প্ৰত্যাৱৰ্তন আমেৰিকাৰ বাবেও এক কূটনৈতিক পৰাজয় হিচাপে বিবেচিত হৈছে। দ্বিতীয়, ট্ৰাম্পৰ ক্ষমতালৈ প্ৰত্যাৱৰ্তনৰ সময়ত কানাডাত কনজাৰভেটিভ পাৰ্টিৰ ৰেটিং আছিল ৪৪.৮%। অৰ্থাৎ কানাডাত এইবাৰ প্ৰতিষ্ঠান বিৰোধী ঢৌ আছিল প্ৰবল। কিন্তু কানাডাক লৈ ট্ৰাম্পে আগবঢ়াই অহা বিতৰ্কিত মন্তব্যক কৌশলেৰে ব্যৱহাৰ কৰিলে লিবাৰেল পাৰ্টিয়ে, যাৰ বাবে এইবাৰ চৰকাৰৰ প্ৰতি অসন্তুষ্টি থাকিলেও জনতাই দেশৰ বাবেই লিবাৰেল পাৰ্টিক ভোট দিয়া বুলি ধাৰণা কৰিব পাৰি। তৃতীয়, বিৰোধী কনজাৰভেটিভ পাৰ্টিৰ নেতা পিৰে পেইলিয়েভেৰৰ আদৰ্শ ডনাল্ড ট্ৰাম্পৰ সৈতে হুবহু খাপ খোৱা। তেওঁ ট্ৰাম্পৰ দৰে নিৰ্বাচনী প্ৰচাৰ চলায়। কনজাৰভেটিভ পাৰ্টিয়েও কৰ হ্ৰাস কৰাৰ দৰে জনপ্ৰিয় বিষয় আগত ৰাখি প্ৰচাৰ চলাইছিল। কিন্তু কানাডাই শেষ মুহূৰ্তত লিবাৰেল পাৰ্টিৰ ছ'চিয়েলিজিম আদৰ্শতহে সমৰ্থন ব্যক্ত কৰিলে। চতুৰ্থ, এইবাৰ নিৰ্বাচনত শিখ নেতা জগমিত সিং পৰাজিত হৈছে। তেওঁৰ দল নিউ ডেম'ক্ৰেটিক পাৰ্টিয়ে ১২খন আসন লাভ নকৰাত ৰাজনৈতিক দলৰ স্বীকৃতি হেৰুওৱাৰ উপক্ৰম হৈছে। পঞ্চম, জাষ্টিন ট্ৰুডোৰ কাৰ্যকালত কানাডা আৰু ভাৰতৰ সম্পৰ্ক অত্যন্ত তিক্ততাপূৰ্ণ হৈ পৰিছিল। আনকি কানাডাত খালিস্তানী নেতাৰ হত্যাত ভাৰত জড়িত থকা বুলিও মুকলি অভিযোগ উত্থাপন হৈছিল। সেই একে দলৰ চৰকাৰ ক্ষমতালৈ প্ৰত্যাৱৰ্তন কৰাৰ পাছত দুয়োখন দেশৰ সম্পৰ্ক কেনে হয় সেয়াও হ'ব লক্ষণীয়। তাই আছিল দেশ দুনিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সকলো
গুৰুত্বপূৰ্ণ বাতৰিৰ বাবে চাই থাকিব আমাৰ এই বিশেষ বুলেটিন। ধন্যবাদ।